scholar. He was a teacher in B. Borua College. B. Borua College শিক্ষক আছিল। পৰৱৰ্তী সময়ত তেওঁ বি বৰুৱা কলেজৰ প্ৰিন্সিপাল হ'ল সুদীপ ককা। মোৰ মনত পৰে এতিয়াও যে বি বৰুৱা কলেজত আবেলি সময়ত তিনিজন মানুহ লগ লাগে। এজন হ'ল ডক্টৰ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য প্ৰিন্সিপাল। ঠিক আবেলি হোৱাৰ লগে লগে এজন এৰি চাদৰ লোৱা আঁঠুলৈকে টুটি পিন্ধা ইয়ালৈকে থকা হাফ চাৰ্ট টি চাৰ্ট বুলি কয় জেক থকা সেই চোলা এটা পিন্ধি আহে। সেইজন হ'ল বড়োসকলৰ বিষয়ে প্ৰথম লেখা সেই কিতাপখনৰ লেখক বড়ো সমাজ আৰু সংস্কৃতি। মই নামটোৱে পাহৰি গ'লো। ভৱেন নাৰ্জী। তাৰপিছত আহে প্ৰফুল্ল দত্ত গোস্বামী। এইবিলাকক আমি পাইছোঁ। প্ৰফুল্ল দত্ত গোস্বামী দ্য ফাৰ্ষ্ট ডক্টৰেট অফ গুৱাহাটী ইউনিভাৰ্চিটি। খুলুমবাই তেওঁলোকে কয় আৰু আমিও খুলুমবাই তেতিয়াৰ পৰাই কৈছিলোঁ। প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য যেতিয়া ৰিটায়াৰ হ'ল, মই তেতিয়া প্ৰিন্সিপাল। গুৱাহাটী দূৰদৰ্শনে এটা তেতিয়া কোন বড়ো জানো, তেওঁ তেতিয়া ডাইৰেক্টৰ জেনেৰেল আছিল দেৱেন বসুমতাৰী। তেওঁ এটা ইণ্টাৰভিউ কৰিলে, 2 ঘণ্টাৰ ইণ্টাৰভিউ, দ্য লংগেষ্ট ইণ্টাৰভিউ। তৰেণ বড়ো আছিল সেইদিনাখন। এনে ইণ্টাৰভিউৱাৰ মই আছিলোঁ। মই এটা প্ৰশ্ন সুধিছিলোঁ, ছাৰ ইউ আৰ এ ইণ্টাৰনেশ্যনেলি ফেমাছ লিংগুইষ্ট। এই অঞ্চলৰ এটা অতি পুৰণি ভাষা, দ্য অল্ডেষ্ট লেংগুৱেজ অফ দিছ ৰিজন, অফ নৰ্থ ইষ্ট ৰিজন, সেইটোক আপুনি সুদীৰ্ঘকাল গৱেষণা কৰি বিজ্ঞানসন্মতভাৱে প্ৰতিষ্ঠা কৰিলে। ইউ আৰ এ ফেমাছ লিংগুইষ্ট। আপোনাক অসম সাহিত্য সভাই সভাপতি কিয় নকৰিলে? ডেট ৱাজ ইন এয়াৰ অনলাইন। তেতিয়া প্ৰমোদ ভট্টাচাৰ্যই কৈছিল যে মই বড়োসকলৰ ঘৰে ঘৰে থাকি বড়ো ভাষা শিকিলোঁ। বড়োসকলৰ ঘৰত মদো খালোঁ, গাহৰিও খালোঁ, চব খালোঁ। গতিকে মই বামুণ হিচাপে জাত গ'লোঁ আৰু জাত যোৱা বামুণক অসম সাহিত্য সভাই সভাপতি নকৰে। ডেট ৱাজ হি ষ্টেটমেণ্ট। ৰেকৰ্ডিঙৰ পিছত দেৱেন বসুমতাৰীক সুধিলোঁ, বসুমতাৰী কি এইটো ষ্টেটমেণ্ট ৰাখিবনে? অঁ, আপুনি সুধিছে, ছাৰে কৈছে, ইয়াত কোনো কাটছাট নহ'ব, সেইটো থাকি যাব। চ' ইউ পিপল শুড ৰিমেম্বাৰ হিম, যে ভাষাটো প্ৰতিষ্ঠা কৰিছে। বড়ো ভাষা কিমান প্ৰাচীন তাৰ এটা উদাহৰণ দিওঁ। কুমাৰ ভাস্কৰ বৰ্মা যেতিয়া ৰজা আছিলে কামৰূপৰ, প্ৰাচীন কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মা, তেতিয়া হিউৱেনচাং আহিছিলে। প্ৰবেবলি ইউ ন' হিউৱেনচাং আহিছিলে। হৰ্ষবৰ্ধনৰ তাত আছিলে নালন্দা বিশ্ববিদ্যালয়ৰ হিউৱেনচাং আহিছিলে আৰু নালন্দা বিশ্ববিদ্যালয়ৰ পৰা হিউৱেনচাং কামৰূপলৈ আহিছিলে ভাস্কৰ বৰ্মাৰ ৰাজসভালৈ। তেতিয়া হিউৱেনচাঙে কৈছিলে ভাস্কৰ বৰ্মাৰ ৰাজসভাত যে তোমালোকৰ ইয়াৰ পৰা এটা কালচাৰেল গ্ৰুপ গৈছিলে চীন দেশলৈ, আৰু সেই সময়ত চীনে এখন দেশ জয় কৰিছিলে আৰু তাতে এটা গান গৈছিলে ৰবি বিজয় গীত। সেই গানটো কামৰূপৰ পৰা যোৱা মানুহখিনিয়ে শিকি আহিছিল। কোনোবা যদি আছে গাব পাৰে, মই সেই গানটো শুনিব খুজিছোঁ, হিউৱেনচাঙে কৈছিল। And you know, at that time, the colloquial language, the common language was Boro in Kamrup. Boro ভাষাত তেতিয়া সেই গানটো গাইছিল। এইটো এটা মই এপিছ'ড কৰিছিলোঁ, হিষ্ট্ৰী অফ থাউজেণ্ডছ অফ ইয়াৰ্ছ অফ আছামিজ মিউজিক, অল ইণ্ডিয়া ৰেডিঅ' দিল্লীৰ পৰা হৈছিল। এজন মানুহৰ দ্বাৰা বড়ো ভাষাত
চীনাপুৰত এই গানটো মই ৰূপায়িত কৰিছিলোঁ। বড়ো ইজ as old as that language. মই মোৰ আণ্ডাৰত 5 গৰাকী PhD ওলাইছে, বড়ো স্কলাৰ 5 জনে কৰিছে। তাৰে ভিতৰত মোৰ ভাল পোৱা এগৰাকী হ'ল বৰ্তমান বড়োলেণ্ড ইউনিভাৰ্চিটিৰ প্ৰফেচৰ ৰূপশ্ৰী হাজোৱাৰা। তেওঁ কৰিছিলে বড়ো পাৰফৰ্মিং আৰ্টছৰ ওপৰত। সেইকাৰণে যিহেতু 5 জন PhD মোৰ আণ্ডাৰত ওলাইছে গুৱাহাটী ইউনিভাৰ্চিটিত, সেইকাৰণে মোৰ বড়োসকলৰ সম্পৰ্কে নলেজ এটা আছে। তাতো হয় ডাঙৰ কথা যে আজি বহু দিনৰ মূৰত দেৱেনক লগ পাইছোঁ, প্ৰমোদকো লগ পাম বুলি ভাবিছিলোঁ, প্ৰমোদ নায়েই। সমীৰণ ব্ৰহ্ম তেখেতে এটা বৰ ধুনীয়া ৰিচিপশ্যন কমিটিৰ বৰ ধুনীয়া প্ৰস্তাৱ দিছে, ডিবেট আছে। আৰু মই শুনিছোঁ যে কিছুদিনৰ পিছতে আপচুৰ ষ্টেট কনভেনশ্যনখন হ'ব। হয়, মোৰ ঘৰতো মাজে মাজে বড়ো ল'ৰা আহি ভাড়া থাকে, 6 মাইলৰ ঘৰত, মই কথা পাতোঁ। খানাপাৰাত বড়োলেণ্ডৰ এটা ঘৰ আছে, ৰাজ্যিক ঘৰ আছে, তাতে বড়ো ল'ৰা ছোৱালী থাকিবৰ কাৰণে এটা হোষ্টেল লাগে। গেষ্ট হাউচটো আছে, এটা হোষ্টেল লাগে। আৰু ই পচিবল যে ইয়াত যিবিলাক সভা হ'ব, গুৱাহাটীত যিবিলাক সভা হ'ব, আপচুৰ যিবিলাক সভা হ'ব, সেই সভাবোৰ হ'বলৈ বা অইন বিভিন্ন সভাবোৰ হ'বলৈ এটা অডিটৰিয়াম লাগে সৰুকৈ। ইটছ এ ভেৰি স্মল থিং। মই আজি প্ৰমোদ বড়োলৈ এইটো বাৰ্তা পঠিয়ালোঁ জীৱনৰ থ্ৰুৰে যে গুৱাহাটীত সমীৰণ ব্ৰহ্মই কোৱা এই প্ৰস্তাৱটো এটা হোষ্টেল হ'ব লাগে আৰু এটা অডিটৰিয়াম হ'ব লাগে। মোৰ মনত আছে, মই যেতিয়া বি বৰুৱা কলেজৰ প্ৰিন্সিপাল আছিলোঁ, অল অফ এ ছাডেন গুৱাহাটী ইউনিভাৰ্চিটিয়ে এটা সিদ্ধান্ত ল'লে যে যিবিলাক কলেজত বড়ো বিষয়ত ল'ৰা ছোৱালীয়ে পৰীক্ষা দি আছে আৰু তাতে বড়ো প্ৰফেচাৰ নাই, সেইবিলাকত বড়ো ক্লাছ নহয়, অৰ্থাৎ বড়োৰ পৰীক্ষা নহয়, বড়ো এটা ছাবজেক্ট হিচাপে ল'ব নোৱাৰে। এই সময়ত মই গুৱাহাটী ইউনিভাৰ্চিটি কোৰ্টৰ সদস্য আছিলোঁ আৰু মই আপচুৰ মিটিঙত কৈছিলোঁ, ৰমিহঁতক কৈছিলোঁ যে কিয় হ'ব নোৱাৰে, যিখন কলেজত বড়ো ভাষাটো প্ৰতিষ্ঠা হৈছে সেইখন কলেজত এজন বড়ো প্ৰফেচাৰ কিয় থাকিব নোৱাৰে। আজিৰ তাৰিখত বৰ্তমান চৰকাৰখনৰ সৈতে আপচুৰ এটা ভাল সম্পৰ্ক আছে। মই ভাবোঁ, মই আজি সুধিছোঁ, গুৱাহাটীত কেৱল পাণ্ডুত আৰু ক'ত আছে বুলি ক'লে প্ৰাগ, কটন আৰু পাণ্ডু, মাত্ৰ 3খন কলেজত বড়ো